হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল TMD ব্লগ। চেনেলত আগতেও য়োগাৰ মই ভিডিঅ' দিছোঁ, অৰ্থাৎ যোগ শিক্ষাৰ ওপৰত। আচলতে ময়ো শিকি আছোঁ আৰু যিখিনি জানো সেইসমূহকে দি আছোঁ। মই প্ৰেক্টিছ কৰোঁতে অৰ্থাৎ স্মৃতিস্বৰূপেও সাঁচি থৈছোঁ। স্কুলীয়া শিক্ষা ব্যৱস্থাৰ পৰাই যোগ শিক্ষাৰ লগত জড়িত আছিলোঁ। তাৰ আগতেও মা আৰু দেউতায়ো বিভিন্ন ধৰণৰ যোগ শিক্ষাৰ কিতাপ আনি দিছিল বা শিকাইছিল। এতিয়া বৰ্তমান সময়ত পুনৰ যোগ শিক্ষাৰ লগত জড়িত হৈ পৰিছোঁ আৰু খুব ভাল লাগিছে। এনেদৰে ধ্যানাম কৰিব লাগে, যাৰ জৰিয়তে মনৰ শান্তি লগতে চিন্তা চৰ্চা বাতাৱৰণ মনলৈ আহে আৰু মন দৃঢ় হয়, শক্তিশালী হয়। হাত দুখন এনেদৰে মোহাৰি গৰম কৰি চকুৰ পতাসমূহত লাহেকৈ লগাব লাগে, প্ৰেছ কৰিব নালাগে। চকুৰ দাঁতি অংশটো গৰম অনুভৱ হ'বলৈ দিব লাগে আৰু ডিঙিটো এনেদৰে গৰম হাতসমূহ লগাব লাগে, তেতিয়া খুব ভাল লাগে, আৰামদায়ক অনুভৱ কৰা হয়। লগতে আলফুলেৰে খুব ধুনীয়াকৈ উঠিব লাগে। তাৰ পৰৱৰ্তী সময়ত 1 2 1 2 এনেদৰে ৰাইট ডাইৰেকশ্যন লেফ্ট ডাইৰেকশ্যনত চাব লাগে, যাৰ জৰিয়তে ডিঙিৰ এক্সাৰচাইজসমূহ হয়। আকৌ নেকৰ বাবে আপ এণ্ড ডাউন কৰিব লাগে, তেতিয়াও আমাৰ খুব ধুনীয়াকৈ ডিঙিৰ মাংসপেশীসমূহ আৰু হীৰাসমূহৰ বাবে ভাল হয়, স্নায়ুসমূহ শক্তিশালী হয়। কাণ, নাক, চকু এই সকলোসমূহ মগজৰ লগত সঞ্চালিত হৈ থাকে, যিহেতু আমি সকলোৱে জানো। গতিকেলৈ এইসমূহ ভালদৰে ৰাখিব লাগে। বৰ্তমান সময়ত যিহেতু বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ থকা হয় সকলোৱে, গতিকে তাৰ মাজতে অলপ সময় নিজক দিব লাগে আৰু হাতৰ মাচুলসমূহৰ বাবে এনেদৰে হাতসমূহ মুঠি কৰি ৰাইট ছাইড লেফ্ট ছাইডকৈ আমি 5বাৰকৈ ঘূৰাব লাগে। আপোনালোকে যদি মন কৰিছে তেতিয়াহ'লে ধৰিব পাৰিব। হাতৰ ওচৰত লক্ষ্য কৰিলেই আপোনালোকে বুজি পাব। আৰু যদি কাৰোবাৰ কিবা থাকে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক ক'বলৈ যত্ন কৰিম। যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহিছোঁ ভৰিৰ এক্সাৰচাইজলৈ। ঠিক একেদৰে আপোনালোকে মন কৰিছে যদি ধৰিব পাৰিছে, আমি এটা ভৰি আগলৈ কৰি 5বাৰ ৰাইট ছাইডে 5বাৰ লেফ্ট ছাইডে এনেদৰে কৰিছোঁ। পিছে সংখ্যাটো আপোনালোকে নিজৰ মন অনুসৰি দিলেও হ'ব, 5বাৰ 10বাৰ 8বাৰ এনেদৰে। পৰৱৰ্তী সময়ত আমি ভৰি এটা আগলৈ আনি গেৰুৱা তলত ৰাখি পতাৰ আগ অংশ অৰ্থাৎ আঙুলিসমূহ আপ এণ্ড ডাউন কৰি এবাৰ বন্ধ কৰিছোঁ, এবাৰ খুলি দিছোঁ। মন কৰিছেনে? এনেদৰে কৰিলে আঙুলিসমূহে জোৰ পায়। দ্বিতীয়তে এই এক্সাৰচাইজটো খুব ভাল। এয়া হৈছে স্মৃতিশক্তি বৃদ্ধিৰ বাবে কৰা এক এক্সাৰচাইজ আৰু এয়া হৈছে আঁঠুৰ বাবে কৰা এক্সাৰচাইজ। সকলো ধৰণৰ লোকে কৰিব পাৰে। যদি আঁঠুত বিষ থাকে তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শমতেহে কৰিব। ভৰি পতাসমূহ জইন কৰি আঁঠু দুটা আমি জইন কৰি ল'ব লাগে। তাৰপাছত হাত দুখন আগলৈ কৰি এটা ডাইৰেকশ্যনত চাই আমি খুব ধুনীয়াকৈ বহিব লাগে, আকৌ উঠিব লাগে। এনেদৰে 5বাৰ 10বাৰ 8বাৰ কৰিব লাগে। আপুনি যিমান পাৰে সিমানহে কৰিব। প্ৰথম অৱস্থাতে আপুনি 5বাৰ 10বাৰ নকৰিব, আপোনাৰ কেপাচিটি অনুসৰি এবাৰ 2বাৰ এনেদৰে কৰি টাইমিং বঢ়াব। আৰু এইটো এটা খুব ভাল এক্সাৰচাইজ। হাতৰ মাচুলসমূহৰ কাৰণে, শ্ব'ল্ডাৰৰ কাৰণে কৰা হয়। ধুনীয়াকৈ বহিব লাগে, তাৰপাছত আমি শ্ব'ল্ডাৰ আগলৈ কৰি উঠিব লাগে। আৰু বডি পাৰ্টছসমূহ খোল খাবৰ বাবে আমি ৱাৰ্ম আপ কৰিব লাগে। এনেদৰে জাম্পিং কৰিব লাগে বা স্পিং কৰি আপোনালোকে জঁপিয়াব পাৰে। আৰু নেক্সট আমি এনেদৰে হাত দুখন আগলৈ কৰি পিছলৈ যাওঁতে চকুৰে খুব ধুনীয়াকৈ চাই গৈছোঁ আৰু শেষত আহিব সময়ত আমি যিমান দূৰ পাৰোঁ নিজৰ সাধ্য অনুসাৰে এনেদৰে কৰিছোঁ। এয়া হৈছে টুইষ্টিঙৰ এক্সাৰচাইজ আছিল। আৰু এতিয়া আমি আহিছোঁ বেলেঞ্চিঙৰ বাবে। এয়া হৈছে তাৰা আসন। ভৰিলৈ মন কৰিব আৰু হাতৰ পতাসমূহলৈ আপোনালোকে যদি লক্ষ্য কৰিছে তেতিয়াহ'লে দেখা পাইছিলে কেনেদৰে আমি জইন কৰিছিলোঁ। ইয়াৰ এটা মই পুনৰ ভিডিঅ' বনাম তাৰা আসনৰ, যিহেতু হাতকেইখনৰ সৈতে আপোনালোকে ধৰিব নোৱাৰিবও পাৰে। কিন্তু ভৰিসমূহ লক্ষ্য কৰিছেনে? এনেদৰে থাকিলে আমাৰ ভৰিৰ বেলেঞ্চিং বাঢ়ে আৰু লগতে ওখ হোৱাৰ সম্ভাৱনা থাকে। ই এক খুব স্বাস্থ্যসন্মত আৰু উপকাৰী আসন। এয়া হৈছে ভিক্ষা আসন আৰু এই আসনৰ জৰিয়তে ব্যক্তিৰ মনোযোগ দৃঢ় হয় আৰু স্মৃতিশক্তিও শক্তিশালী হয়। প্ৰত্যেকখন আসনৰে কম বেছি পৰিমাণে সকলোবোৰ দিশৰ লগতে জড়িত। গতিকে আমি প্ৰত্যেকখন আসন কৰিলে আমি উপকাৰিতা লাভ কৰিম। এই আসনটোৱে আমাৰ উত্তেজিত সময়ত আমাৰ মন মগজু বডিক সন্তুলিত কৰি ৰাখে, কিয়নো এনেদৰে প্ৰেক্টিছ কৰোঁতে আমাৰ মনটো দৃঢ় আৰু স্থিৰ হয়, যিহেতু আমি এটা ভৰিৰ ওপৰতে বেলেঞ্চিং ৰখাব লগা হয়। ঠিক একেদৰে আমি গম নোপোৱাকৈ আমাক
বিভিন্ন ধৰণৰ পৰিস্থিতিত সমযোজন কৰি খাপ খুৱাবলৈ সময় উপযোগী সিদ্ধান্ত ল'বলৈ আমাক মগজুৱে পৰিচালনা কৰাত সুবিধা হয়। গতিকেলৈ এই বৃক্ষাসন আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব পাৰে। ই এক খুব ভাল উপকাৰী আসন। এই আসনবোৰ যদিও দেখাত ইজি যেন লাগে, সহজ যেন লাগে, ইয়াক সম্পূৰ্ণ প্ৰেক্টিছৰ ওপৰতহে নিৰ্ভৰ কৰে। খুব লাহে লাহে প্ৰেক্টিছ কৰিব। আৰু এয়াও হৈছে এক বেলেঞ্চিঙৰ আসন। এইবিলাক প্ৰথমতে দেখাত যদিও সহজ যেন লাগে, খুব কৰিলেহে আপোনালোকে গম পোৱা যাব। আৰু এইখনো এখন বেলেঞ্চিঙৰ আসনেই হয়। আমি এবাৰ ৰাইট ভৰি, এবাৰ লেফ্ট ভৰি এনেদৰে আমি কৰিছোঁ। এইবিলাক খুব এখন ভাল আসন হয়। আৰু আপোনালোকেও প্লিজ এবাৰ ট্ৰাই কৰিব ঘৰত। যদি পাৰে কিবা থাকিলে কমেণ্ট কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব